ভাৰ্চুৱেলি মানে কি, যিহেতু আজিকালি অনলাইনৰ যুগ, গতিকে অনলাইনতে সকলো কাম হৈ যায়, পঢ়া শুনা এক্সাম দিয়া, নহয়নে? ঠিক তেনেদৰে জুবিন গাৰ্গৰ হত্যাকাণ্ড গোচৰৰ শুনানিও অনলাইনতে হ'ল। 16/12/2025 মঙ্গলবাৰ জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰৰ প্ৰথমটো শুনানি কেনেকৈ সম্পন্ন হ'ল? ভাৰ্চুৱেলি, অনলাইনতেই চামকানু, শেখৰ, সিদ্ধাৰ্থ তেওঁলোকে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে শুনানিত যোগদান কৰিলে। আজিকালি এনেধৰণে অনলাইনৰ জৰিয়তে সকলো কাম কৰিব পাৰি। সেই ভিডিঅ' কনফাৰেন্সিঙতে গম পাইছোঁ তেওঁলোকে হেনো দুখত ভাগি পৰিছে। চামকানু, শেখৰ, সিদ্ধাৰ্থ তেওঁলোকে হেনো নিজে পাপ কৰি অনুতপ্ত হৈছে। ভাল কথা, কথাটো শুনি ভালেই লাগিছে, অনুতপ্ত হৈছে যে। কিন্তু ইয়াতে এটা কথা, এইটো কিমান দীঘলীয়া হ'ব ঠিক নাই। মই ইয়াৰ আগতেও আপোনালোকক কৈছোঁ, ডেট বাই ডেট গৈ থাকিব। জুবিন গাৰ্গৰ ন্যায়ৰ ৰিজাল্ট আমি কিমান মাহৰ মূৰত পাওঁ সেইটো গম নাপাওঁ, বহুত দিন লাগিব। অমৃত প্ৰভাই বোলে কান্দিয়ে দিছে, সেয়া ঘঁৰিয়ালৰ চকু পানী নে কি সেয়া তেওঁ নিজেহে জানিব। বাৰু যিয়ে নহওক, কিছু লোকে কৈছে চাৰ্জশ্বিটখন পচন্দ হোৱা নাই, মানে বহুত ডাঙৰ হৈছে। কয় নহয়, ভালৰ এটাই হওক কিন্তু শিয়ালৰ জাক জাক হওক। আচলতে ৩,৫০০ ডকুমেণ্ট হোৱাতকৈ কম ডকুমেণ্ট, কমেও 100 হ'লেও ক'বলৈ নাই, দৰকাৰী কথাকেইটা লিখি সেইকেইটা যিমান ডাঙৰ কাম কৰিব, এগাল লিখি পেলাই তাৰ মাজত সেইখিনি ফঁহিয়াই থাকোঁতে একো কাম নাই। মানে আমি যেনেকৈ এটা এনচাৰ কৰোঁতে 4-5 পেজ বা 10 পেজো যদি লিখোঁ, যিটি এসোপা, একো কাম নাই, তাত নম্বৰ নাপাওঁ। কিন্তু দৰকাৰী পইণ্ট বাই পইণ্ট যিকেইটা কথা, সেইকেইটা লিখি আমি 10টা লাইন লিখিলেও তাত কিন্তু নম্বৰটো সম্পূৰ্ণ পোৱা যায়। নিশ্চয় আপোনালোকে বুজি পাইছে। ঠিক তেনেকৈ এগালমান ডকুমেণ্টছ দেখিলেই বহুত ডাঙৰ কাম এটা কৰিছে বুলি আমি ভাবি ল'ব নোৱাৰোঁ। সেইটো আমি শেষতহে গম পাম ইয়াৰ ৰিজাল্টটো কেনেধৰণৰ হয়। মহামান্য আদালতৰ কাম তেওঁলোকৰ মতে কৰি যাব, তাত কোনেও কথা কৈ বা কিবা লিখি একো কৰিব নোৱাৰে, নিয়মমতে কৰিব, সেইখিনি আমি জানো। জুবিন গাৰ্গক পানীৰ পৰা উঠাই আনি সেই লাষ্ট মুহূৰ্তলৈকে একেৰাহে আমি কেতিয়াও ভিডিঅ'টো পোৱা নাই। আৰু আমি জনামতে পাৰত প্ৰায় 75 মিনিট ৰখাই থৈছিলে। সেই ভিডিঅ'খিনি আচলতে কি হয়, আৰম্ভণিৰ পৰা শেষলৈকে ভিডিঅ' কৰিছে, আছেই। সেইটো ইমানখিনি ভিডিঅ' যেতিয়া আছে, সেই ভিডিঅ'খনো ধুনীয়াকৈ একেলেঠাৰিয়ে আছে, কিন্তু টুকুৰ টুকুৰকৈ কাটি আমাক দিয়া হৈছে। আমি সেইবিলাক এতিয়া বিচাৰ কৰিব বুলি আমি ভাবিছোঁ, যিহেতু ইমান সোপা যেতিয়া ডকুমেণ্টছ আছে তাৰ ভিতৰত সেইবিলাকো থাকিব। গতিকে আমি ক'বলগীয়া এতিয়া একো নাই। আমি ভাবিছোঁ যে সকলো কথাখিনি তাত আছে, আমি আশাবাদী, আমি ৰৈ আছোঁ যে সেইখিনি ওলাব। আৰু ইয়াত এটাই কথা, ন্যায় পাইছে বুলি আমি এতিয়াও সুখী কোনো হোৱা নাই। আমি শেষতহে সুখী হ'ম যিদিনা প্ৰকৃত ন্যায় পাব। এতিয়া কোনোবাই কান্দিছে, কোনোবাই দুখ কৰিছে, কোনোবাই অনুভৱ কৰিছে, এইবিলাক মানুহৰ আৱেগিক হয়। সেইবিলাক বাহিৰৰ পৰা দেখা বস্তু, ভিতৰত কি দেখা হৈছে মই আগতেও কৈছোঁ। আৰু এটা কথা, আমাৰ অসমীয়া শব্দৰ ভিতৰত মানুহ শব্দটোৱে হৈছে আটাইতকৈ টান শব্দ। হয়নে? আপোনালোকে চিন্তা কৰি চাব। কাৰণ মানুহকে আমি বিশ্বাস কৰিব নোৱাৰোঁ। আপোনাৰ লগতেই খাব, আপোনাৰ লগতেই থাকিব, কিন্তু আপোনাকে কামোৰ মাৰি থৈ গুচি যাব। ভাবিম আমি বহুত ভাল মানুহ, বিশ্বাস কৰিম। সেই একেই কাম জুবিন গাৰ্গৰ ক্ষেত্ৰত হৈ গৈছে। তাৰোপৰি আৰু বহুতৰ ক্ষেত্ৰত তেনেকুৱাবিলাক হৈ আছে। সেইকাৰণে মানুহৰ কথা আমি কোনোবাই কান্দিছে, কোনোবাই এনেকৈ কৈছে, সেইবিলাক আমি বিশ্বাস নকৰোঁ। আমি শেষলৈ বাট চাম, আইনে আমাক কি ৰিজাল্ট দিয়ে শেষত, সেইটোহে আমি বাট চাম। এতিয়া কোনোবাই কান্দিছে বা কিবা কৰিছে দৰকাৰ নাই। এই 16 তাৰিখৰ দিনটোতো বহুতে আশা কৰি আছিলে যে কিবা এটা ৰিজাল্ট পাম, কিন্তু আজিৰ দিনটোত তেওঁলোকে ভাৰ্চুৱেলিৰ দ্বাৰা কাৰ্য সম্পন্ন কৰিলে। ঠিক আছে, 22 তাৰিখে আমি আকৌ আশাবাদী, আমিতো আশা কৰিয়ে থাকিম যাতে জুবিন গাৰ্গে ন্যায় পায়। ঠিক আছে, ভিডিঅ'টি কেনে পালে জনাব। নেক্সট ভিডিঅ'ত মই আৰু কথা কৈ যাম, কাৰণ আমি ইমান কষ্ট কৰিলোঁ, সকলোৱে চিঞৰি চিঞৰি কান্দি কান্দি বহুত দুখ পালোঁ। গতিকে আমাক এই ৰিজাল্টটো আমি ভবাৰ দৰে লাগিবই।